জুবিন বৰদলৈদেৱক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই মাক কানে কানে কওঁ, মোৰ তেতিয়া ৬-৭ বছৰ বয়স হ'ব। মা তাত পঢ়িয়াহে কওঁ, তাৰমানে মা বহিলে ময়ো বহিবলৈ পাম। মায়ে কয় নহয়ও অকণমান সহায় কৰিছোঁ ৰ। কিন্তু মায়ে অনবৰতে কামেই কৰি আছে, উপায় নাপায় মাকে মই সহায় কৰি আছোঁ, অলপ লাজো কৰোঁ, মাৰ কাষে কাষে আছোঁ। এটা সময় হ'ল সকামৰ ভোজ ভাত বাঢ়িলে, মোক এজনে কৈছিলে যে ঐ ল'ৰা সেই কিনাৰত বহি খা, কিন্তু মায়ে নোখোৱাৰ কাৰণে মই খোৱা নাছিলোঁ। সকলো খাই বৈ উঠিল, ভকত প্ৰায় ঘৰাঘৰি হ'ল। মায়ে ৰভাৰ তল সাৰিলে। ৰভাৰ কাষতে এজোপা নেমু গছ আছে, তলখন চাফ চিকুণ। শেষত ভাত ৰান্ধনীয়ে ডুং দুটা দি পেলাই নেমুজোপাৰ ওচৰতে মাক ভাত খোৱাৰ কথা ক'লে, মই বহিলোঁ। আমি নেমুজোপাৰ কাষতে ভাত খালোঁ। শেষত দেখিলোঁ মাক সেই গৃহস্থ ঘৰৰ পৰা কিবা পইচা এটাও হাতত দিছে, আৰু ভাত ৩ ডুং হাতত লৈ পেলাই মায়ে গামোচাখনেৰে বান্ধি আমি ঘৰলৈ খোজ লৈছোঁ। সন্ধিয়া হ'বৰ হৈছে, ঘৰ ধৰ গৈ যাব লাগে। মই বাটত মাক সুধিছোঁ, মা তই সকামৰ ঘৰত কিয় নবহিলি? মা আমাক নেমুজোপাৰ কাষত কিয় ভাত দিলে মা? আৰু তই যেতিয়া ভাত খুজিছিলি ঘৰলৈ নিবলৈ, ৰান্ধনীজনে তোক কিয় বাৰে বাৰে সুধিছিলে ল'ৰা ছোৱালী কেইটা তুলিলি? 6টা বুলি কওঁতে আকৌ তোক কৈছিলে আৰু কেইটামান তুলকে, কিয় মা? মাও নিৰুত্তৰ হৈছিল। আৰু সেইদিনাই মই অনুভৱ কৰিছিলোঁ মাক হেঁপাহত মতা নাছিল, মা প্ৰকৃততে কাম কৰিবলৈহে যায়। সাঁকোডালৰ ওচৰ পালোঁ, মই সৰু ল'ৰা টিক টিককৈ পাৰ হৈ গ'লোঁ। মায়ে আকৌ সাঁতুৰিব নাজানে। ভাতৰ ডুংকেইটা হাতত লৈ, গামোচাখনে বন্ধা টোপোলাটো লৈ সাঁকোডাল পাৰ হৈ গৈ আছে। উঠিবলৈ অকণমান বাকী, তেনেকুৱাতে জোপ পোত খাই মা পৰি গ'ল। মই পাৰত চিঞৰিলোঁ, মা পৰিল, মা পৰিল। ওচৰৰ গৰখীয়া এজন দৌৰ মাৰি আহি মাৰ চুলিকোছাত ধৰিলে। মেটেকা ইমান ডাঠ আছিল, মা লাহে লাহে সোমাই গৈ আছিল। সেই মানুহজনে চুলিকোছাত ধৰি মাক পাৰলৈ তুলি আনিলে, আৰু মাক গাত কাপোৰ কম আছিলে, মাহঁতে বুজি পাব। সেইকাৰণে তিতিবুঢ়ীৰ বেয়া অৱস্থা দেখি সেই মানুহজন আঁতৰি দিলে, আৰু মায়ে বননিতে পৰি কান্দিবলৈ ল'লে। মই মাক লিৰিকি পিতাই চাই আঁঠুৰ তলত অকণমান তেজ ওলোৱা দেখি মাক ক'লোঁ, মা তই বৰ দুখ পালি নেকি? তেতিয়া মায়ে কৈছিলে, দুখ পাই কণা নাই অ' বাবা, মোক বাবা বুলি মাতে। ভাতখিনি যে তিতিল সিহঁতক কি খুৱামগৈ? তেতিয়া মই মাক কৈছিলোঁ, মা সন্তানলৈ আৰু কিমান ভাব, নিজলৈ কোনদিনা ভাবিবি মা? বৰ অনুভৱ কৰিছিলোঁ। বাহ, এই মহিয়সী মা, মাটোক কেতিয়াবা নুবুজিম নেকি, দেউতা নুবুজিম নেকি বুলি অন্তৰে অন্তৰে বৰ ভয় খাইছিলোঁ। আৰু তেতিয়াৰ পৰাই মই পঢ়া শুনাৰ প্ৰতি মোৰ একেবাৰে ধাউতি কমি গৈছিল। মায়ে য'ত কাম কৰিবলৈ যায়, মই স্কুললৈ যাওঁ, কিতাপখিনি গছৰ তলত লুকুৱাই থৈ মায়ে য'ত কাম কৰিবলৈ যায় মই তাত পাওঁগৈ, কিয়নো কিজনী মা ক'ৰবাত কিবা হ'ব। স্কুলো পঢ়িছিলোঁ, কিন্তু মাৰ পিছে পিছে তেনেকৈ ঘূৰিছিলোঁ। মাৰ সম্পৰ্কে অসংখ্য কথা, আৰু এটা মাৰ সম্পৰ্কে কৈ মই সেই কথাটো সামৰিম। আমাৰ ঘৰৰ পৰা 11 কিলোমিটাৰ দূৰত ঢকুৱাখানা চহৰখন। ঢকুৱাখানা চহৰত আমাৰ মা এঘৰ মানুহলৈ যায়, মানুহঘৰ বৰ ধনী, নাৰী কাম কৰে। মা তালৈ গ'লে মই আৰু এটা কাৰণত বৰ ভাল পাইছিলোঁ, যে মা 15-20 দিন এমাহ থাকি আহে, মা ধুনীয়া শকত হৈ আহে, মাক চাই বৰ ভাল লাগে। মাক কওঁ, মা মানুহঘৰ বহুত ধনী নি? বহুত ধনী বুলি কয়। তই বহুত ভালকৈ খাবলৈ পাওঁ নি তাত? বহুত ভালকৈ খাবলৈ পাওঁ কয়। আৰু যিদিনা মা আহে ট্ৰেন্সপৰ্ট গাড়ীখনত যেতিয়া নামেহি আহি, মায়ে একেবাৰে নোখোৱা বস্তু কিছুমান লৈ আহে, ক'ৰবাত চানা আনিব, কিবা মিঠাই আনিব। সেইকাৰণে মা তালৈ গ'লে ভাল পাইছিলোঁ। মাক কৈ আছিলোঁ যে ইমান ধনী মানুহৰ ঘৰে দিনটো দেখুৱাবলৈ নে মা? সেইদিনাও এটা সৌভাগ্য মিলিল, প্ৰথম ট্ৰেন্সপৰ্ট গাড়ীত উঠিছোঁ, মায়ে ঢকুৱাখানালৈ লৈ গ'ল। ঢকুৱাখানা চাৰিআলিত নামি মায়ে হাতত মোনাখন লৈ মই পিছে পিছে মানুহ ঘৰলৈ এটা গলিত সোমাই গৈ আছোঁ। গৈ থাকোঁতে হঠাৎ মানুহ পকা গেট এখন খুলি মা সোমাই গ'ল। মই বোলো, মা কি এইটোৱেই নেকি? বোলে অঁ। পিছত জানিছোঁ এইটো অসম আৰ্হিৰ ঘৰ, কিন্তু পকা ঘৰ। আৰু মই দেখি বিচুতি, আৰু মা মানে ইমান ধনী মানুহৰ ঘৰত আহে। সোমাই গ'ল।
ঘৰটোৰ আওজনতে এখন টিঙৰ চালি আছে, তাতে বাঁহৰ বেৰা দিয়া আছে, কিন্তু মায়ে মোনাখন নি তাত থলে। মোৰ বেয়াও লাগিল, মায়ে চাগে পকা ঘৰটোৰ ভিতৰত নাথাকে। কিন্তু যিয়ে নহওক বাঁহৰ বিচনা তাত তুলি পৰা আছে। আমিতো কেতিয়াও তুলিত নুশুওঁ, বাঁহৰ চচালিত শুওঁ, ঠাণ্ডা দিনত খেৰ পাৰি শুওঁ। মই সুখীয়েই। সেই মানুহ ঘৰলৈ সেইদিনাও মায়ে মোক এইকাৰণে নিছিলে যে গধূলি সকাম আছিলে। মায়ে পাছচোতালত সকামৰ কামবিলাক কৰিবলৈ ল'লে। মই মনে মনে গৈ মানুহ ঘৰৰ ভিতৰত সোমাই পকাখনো মিহিকৈ চুই চালোঁ। বাহ, পকা কি ধুনীয়া। কাৰেণ্টটো দেখিছোঁ সেইদিনা। সেইদিনা মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা, কিয়নো আমাৰ ঘৰত আমি প্ৰায় কচু ঢেকীয়াৰে দিন পাৰ কৰিছিলোঁ। কেতিয়াবা ডিম এটা আনি মায়ে আঞ্জা বনাই, ডিমটো বইল কৰি সূতা এডালে 8 চিট কৰি কাটে, সেয়া ডিমৰ আঞ্জা বনায়। এটাতো কাহানিও খাই পোৱা নাই। সেইদিনা সেই মানুহ ঘৰত মোক ডিম এটা গোটাকৈ অকলে দিছে। দৌৰ মাৰি গৈ মাক কৈছোঁ, অ' মা, ডিম এটা অকলে দিছে, আমি দুয়োটাই খাওঁগৈ ৰুমত সোমাই। মায়ে কৈছে, সেইটো তই অকলে খা। হা, মই অকলে খাম মা? এটা দিন আছিল। ৰুমত বহিলোঁ, বহি অকলে অকলে খালোঁ। যি নহওক গধূলি সকাম হ'ল, ময়ো পেট পূৰাই খালোঁ। মায়ে আনি মোক বিচনাখনত শুৱাই দিলে। ৰাতি চাগে 1:30-2 মান বাজিছে। মই হঠাৎ সাৰ পাই দেখিলোঁ কাষত মা নাই। নতুন পৰিৱেশ, চিঞৰিবলৈ বেয়া পালোঁ। আৰু মানুহবোৰেতো বহুত মৰম কৰে, মই দেখিছোৱেই। তেতিয়া দিনত ঠাণ্ডাবিলাক বেছি আছিল, আজিকালি ঠাণ্ডাবিলাক কমি গৈছে। ৰাতি খুব কুঁৱলী মাৰি আছে। বাহিৰত মই এটা শব্দ শুনিলোঁ। বাঁহৰ দুৱাৰখনেৰে বাহিৰলৈ চালোঁ, এটা বাল্ব জ্বলি আছে। আৰু বাল্বটোৰ তলত মই মাক এনেকুৱা এটা অৱস্থাত আৱিষ্কাৰ কৰিছিলোঁ, দেখা পাইছিলোঁ মানে। তাতে মোৰ মাক চিঞৰি ক'বলৈ মন গৈছিল, মা, তোক যে কয় বহুত মৰম কৰে, এয়াই মৰম ন মা? কিয়নো তেতিয়া পৃথিৱী শুই গৈছিল, মায়ে অকলে গোটেই সকামৰ বাচনখিনি ধুই আছে। তেতিয়াও ভাবিছিলোঁ, বাহ মা, সন্তানৰ কাৰণে কিমান কৰিব পাৰোঁ মা। আৰু মোৰ বিশ্বাস হৈছিল যে আজি কোনোবা বহুত ধনী মাতৃ থাকিব পাৰে, পিতৃ থাকিব পাৰে, প্ৰত্যেকগৰাকী পৃথিৱীৰ মাতৃয়েই যদি মোৰ মাৰ দৰে অৱস্থা হ'লহেঁতেন, ভগৱান নকৰক, মই কথাটো কৈছোঁ, জানানে, তোমালোকৰ কাৰণে মায়ে সিমানেই কষ্ট কৰিলেহেঁতেন। ডাঙৰ হৈ যেন আমি ক'ৰবাত নুবুজা হৈ যাওঁ। চাদৰৰ আচলত ধৰি ঘূৰি ফুৰালৈকে আমি কেৱল মা মা মা। আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই বুঢ়ীজনীয়ে একো নাজানে, বুঢ়ীজনীয়ে এনেই কেপকেপাই থাকে, বুঢ়াটোৰ পৰা শান্তি নাইকিয়া হৈছে। এই যিখিনি মনোভাৱ লৈ আহিছোঁ, এই মনোভাৱখিনিৰ কাৰণে বৰ মনোকষ্ট পাবলৈ ল'লোঁ। সেই মা দেউতাক আমি বুজাটো ভাল নেকি? তেতিয়াৰ দিনৰ পৰাই মই সেইটো ভাৱত আছিলোঁ। ঠিক তেনেধৰণে বহু কথাৰ মাজেদি এটা সময়ত গৈ কোনোমতে ঘৰখনত ভাত পানী খাব পৰা হৈছোঁ, ময়ো ইখন সিখন কৰিব পৰা হৈছোঁ। বহুত কথাৰ এৰি পেলাই কৈছোঁ। এটা সময় আহিল 1990 চনৰ 18 নৱেম্বৰ তাৰিখে বিজুলী বাতি দুৰ্ঘটনা হৈ মই জীৱনৰ বাবে নিজৰ পংগুত্বক সাৱটি ল'লোঁ। এটা বছৰ ডিব্ৰুগড় মেডিকেলত পৰি থাকিলোঁ। জেমুগু ৱাৰ্ডৰ বাহিৰৰ বাৰান্দাত ৰাখিছিল। এনে এটা অৱস্থা হৈছিল, ইমান গেলিছিলোঁ, মোৰ তেতিয়া হোৱা এক্সিডেণ্টৰ এইটোৱেই সৰু এটা দাগ মাত্ৰ। বাহিৰৰ বাৰান্দাত থৈছিল, সদায় ড্ৰেছিং কৰিব লাগে, মাংসবিলাক গেলি যায়। প্লাষ্টাৰ, মোৰ বেণ্ডেজবিলাক কাটি সদায় যেতিয়া ড্ৰেছিং কৰিবলৈ আহে, ট্ৰলি এখন ঠেলি আনে, ঘেলেং ঘেলেং কৰি আহে। আৰু ট্ৰলিখনৰ শব্দ শুনিলেই কেইটামান চিনাকি কুকুৰ আৰু কাউৰী আছিল, মোৰ বাৰান্দাখনৰ ওচৰত থিয় হয় আৰু ডাক্তৰে বেণ্ডেজ কাটি পেলাই দিয়ে। সেই মাংসবিলাক কুকুৰ কাউৰীয়ে খোৱা মই বহুদিন দেখিছোঁ। সেই অৱস্থাত যেতিয়া মেডিকেলত পৰি আছিলোঁ, তেতিয়া মই মেডিকেললৈ যাওঁতে মা বৰ অসুখীয়া আছিল। মাৰ গাঁঠি গাঁঠি বিষ হ'ল, আমাৰ গাঁৱলীয়া ভাষাত যিটো বাত বিষ বুলি কওঁ। মই এটা ঔষধ দিওঁ মাক আনি, সেইটোৱেই খাই মায়ে 24 ঘণ্টা কিবা এটা ভাল পাই থাকে। তাতে মোৰ এইটো হোৱাৰ পিছত মই তেতিয়া মোৰ খবৰ ল'বলৈ যোৱা মানুহক সোধোঁ যে মা খবৰ কচোন। তেতিয়া কৈছিলে যে তোৰ মাৰে এতিয়া ভিক্ষা কৰেও। মই বোলো মায়েতো খোজ কাঢ়িব নোৱাৰে, বোলে বাটলৈ চুঁচৰি চুঁচৰি গৈ বাটৰুৱাক গামোচাখন পাতি পেলাই কয়, কিবা এটা দিয়কচোন, ল'ৰাটো ভাল কৰোঁ। আকৌ এমাৰ। তেতিয়া ভাবিছোঁ, বাহ,
কি কৰিব নোৱাৰে মায়ে আমাৰ কাৰণে মা দেউতাই কি কৰিব নোৱাৰে আৰু দেউতাটো কেৱল দেউতা গোটেই জীৱনটো দেউতাই আমাক কেৱল দি যায় মায়ে যদি শেষ বয়সত আশা কৰে দেউতাই শেষ বয়সলৈ আশা নকৰে দেউতাই গোটেই জীৱনটো কেৱল দি যায় সন্তানক দি যায় কেৱল দি যায় বিনিময়ত দেউতাই কেৱল বিচাৰে মোৰ সন্তান মানুহ হওক মোৰ সন্তান হাত মুখ চকু কাণ নাক নথকা মানুহ নহয় মোৰ সন্তান তাৰোপৰি জ্ঞানৰ মানুহ হওক দেউতাই কেৱল সেইটো বিচাৰে কিন্তু আমাৰ যেতিয়া 15-20 বছৰৰ ভিতৰ সময়খিনিত আমাৰ দেউতা শত্ৰু হৈ পৰে দেউতাক 90% 70% 80% বেয়া পাবলৈ বুজে দেউতাই ধমকি দিয়ে দেউতাই মাৰে কিন্তু জানা দেউতাই যিখিনি কৰে আমাৰ ভালৰ কাৰণে কৰে আমিহে সহ্য কৰিব নোৱাৰো মা দেউতাক যদি আমি সেৱা শুশ্ৰূষা মনৰ ভাৱ আনিব নোৱাৰো তেতিয়াহ'লে জীৱন আমাৰ সাৰ্থকতা আহিব নোৱাৰে আজি তোমালোকে চোৱা আজি তুমি ল'ৰা কালিলৈ তুমি পিতৃ আজি তুমি ছোৱালী কালিলৈ তুমি মাতৃ হাতৰ কুঠাৰ কেতিয়াও ভৰিত নামাৰিবা তোমালোকে শুনিছা এতিয়া তোমালোকে জানা বেংকত যদি আমি 100 টকা এটা থওঁ 10 বছৰৰ মূৰত সেই টকাটো ল'লে 200 টকা কৰি ঘূৰাই পাওঁ তাৰমানে সুদ সহ পাওঁ আজি পিতৃ মাতৃক যিমান আমি অৱজ্ঞা কৰিম শিক্ষাগুৰুক আমি যিমান অৱজ্ঞা কৰিম সেইখিনি কিন্তু আমাৰ জীৱনত আমি সুদ সহ ঘূৰাই পাম ইয়াৰ মাজতে আৰু এটা কথা কৈছো তোমালোকে আৰু এটা কথা লক্ষ্য ৰাখিবা আজিৰ সমাজত হৈ থকা বা আগৰ সমাজৰ পৰা হৈ থকা আজি মাতৃসকলকো ক'ব খুজিছো বা বোৱাৰী হিচাপে আছে কোনোবা তেওঁলোককো ক'ব খুজিছো আমাৰ সমাজত এটা কথা থাকে বিয়াখন হৈ আছে কইনাৰ কাষত আমি পুতলোৱা কিগৰাকী বহি আছো আৰু যেতিয়া তালৈ মাকনৰ মাক বিধৱা মানুহগৰাকী আহিব আমি কানে কানে ইগৰাকী সিগৰাকীক কম মাকনৰ মাকক চুবলৈ নিদিবি আকৌ তাই বিধৱা আপোনালোকে জানে স্বামীহীন হোৱাৰ পিছত সেই মাতৃগৰাকীয়ে প্ৰথম চিঞৰি চিঞৰি কান্দে আৰু পিছত লগৰ মানুহবিলাকক কয় এইটো কাৰণে ঢুকাল সেইটো কাৰণে ঢুকাল কৈ থাকে ওচৰৰ মানুহে খবৰ ল'বলৈ আহি থাকে আহি যেতিয়া কেইবাদিনো আহিব তেতিয়া অসহ্য পায় ঘূৰি যাওঁতে পাতি যায় এজনী ওচৰলৈ আহিবই নোৱাৰি একেখিনি কথাকে কয় কুন্তীৰ ঘৰত আছিলে সদায় কুন্তীৰ মুখখন চাই সেৱা কৰি গৈছিলে কিয় যুদ্ধত জিকিলে যুদ্ধত হাৰিব লাগিছিল কাৰণ বিধৱা চাই গৈছে কত পুত্ৰই বিধৱা মাতৃৰ সেৱা লৈ IAS IPS হৈছে কিয় ফেল নকৰিলে গতিকে হে মাতৃসকল আপোনালোকে সেই কথাটো ভাবক তেখেতে হৃদয়ত এটা দুখ লৈয়ে ফুৰিছে মানুহজন নাই বুলি আমি সুচুক চামাকৈ বিয়াৰ ঘৰত পিছত থব নাপায় তেখেতলোকক সকামৰ ঘৰত পিছত ৰাখি থৈ আহিব নাপায় হাতৰ কুঠাৰ আপোনালোকে ভৰিত নামাৰিব তোমালোকলৈ অনুৰোধ জনাইছো আজিৰ সন্তানক অনুৰোধ জনাইছো কাহানিও তেনেকুৱা মনৰ ভাৱ মনলৈ নানিবা সমাজত কিছুমান কথা থাকেই চাবা বোলে সেইজন এইফালে গৈ সোঁহাতে যাব সোঁহাতে গৈ বাঁহাতে গৈ এই বাবা লেঙেৰা ঘৰটো কোনটো সুধিলেই কৈ দিব বাবা বৰদলৈ বুলি উপাধি আছিল নহয় কলৈ গ'ল 5 জন আহিলে ঠিকেই আছে লেঙেৰাটো নাহিলে যে আজি তাৰ নামো কিন্তু এটা আছিলে তাৰ নামো বুবুল আছিলে বুবুলটো নকয় লেঙেৰাটো নাহিল নেকি আজি এইটো কোনে কয় এজন লেঙেৰাক যদি লগ পায় ক'ব যে ভাই তই লেঙেৰা মই লেঙেৰাও কণাটোৱে কণাটোক ক'ব অন্ধটোৱে অন্ধটোক ক'ব আমাৰনো কপালত কি আছিল লেঙেৰা এটাক সুধিলে কিন্তু ইটো লেঙেৰাৰ এড্ৰেছটো তেনেকৈ নিদিয়ে তেওঁ ক'ব বাবা বৰদলৈ ঘৰ কোনটো বুলি সুধিলেই ক'ব কিয় লেঙেৰাৰ দুখটো তেওঁ বুজি পায় এই কথাখিনি আমি কোনে কওঁ সুস্থ মানুহে এইটো কাৰণে কওঁ ক'লে শুনিবলৈ বেয়া ভেনা মাখিয়ে গেলাতহে কণী পাৰে শুনিবলৈ বেয়া সেই জেগাটোত খোজটো মাৰি ক'ম আমি সেই জেগাটোত খোজ মাৰি ক'ম তোমালোকক অনুৰোধ কৰিছোঁ তেনে ভাৱবিলাক মনৰ পৰা আঁতৰাই দিবা কাৰণ লেঙেৰাজনে ভৰিটোত দুপিয়াই খোজ কাঢ়োঁতে সি অনুভৱ প্ৰত্যেক মুহূৰ্ততে কৰি আছে তুমি আৰু এবাৰ কৈ পেলাই তাক আৰু মনত দুখ নিদিবা মই এনে অনুষ্ঠান কৰিলে কেতিয়াবা
হাজৰিকাহঁতেও জানে, কোনোবা ডাঙৰ মানুহ আহে, পুলিচ চিকিউৰিটি আহে কথা ক'বলৈ আহোঁতে। এদিন এনেকেই কথা কৈ ওলাই যাওঁতে চিকিউৰিটিখিনি বাহিৰতে আছিল, সেইদিনা দেওবাৰ। মই কাষেদি যাওঁতে এজন চিকিউৰিটি আনজনক কৈছে যে দেওবাৰেও ডিউটি কৰিবলগীয়া হৈছে, এই লেঙেৰাটোৰ পৰা ৰক্ষা নাই। মই ৰৈ গৈছিলোঁ, হয় মই লেঙেৰা, মোৰতো এখন হৃদয় আছে ন, নক'লে নচলে নে। পিছ মুহূৰ্ততে ভাবোঁ মই শাৰীৰিকভাৱে অক্ষম, তেওঁ চাগে মানসিকভাৱে ক'ৰবাত অক্ষম, আৰু মই ৰ'ব নোখোজোঁ, মই পুনৰ আগুৱাই যাম। এনে ভুলবিলাক আজিৰ সন্তানৰ মাজত নহওক। আৰু মই বিশ্বাস কৰোঁ তোমালোকে যদি পিতৃ মাতৃৰ প্ৰতি সদায় ভাৱ ভক্তি ভালে ৰাখা, শিক্ষা গুৰুজনক যদি সন্মান জনাব জানা, সকলোকে যদি সন্মান সহকাৰে জীৱন পাৰ কৰিব পাৰা, আজিৰ আনন্দ কালিলৈ বিষাদ কেতিয়াও নাহে। তাকে নকৰি যদি যুগৰ লগত তুমি নিজক খাপ খুৱাই হিতাহিত জ্ঞান হেৰুৱাই যদি আগুৱাই যাব খোজা, পুৱাৰ প্ৰাচুৰ্যই এদিন এনেকুৱাকে কন্দুৱাব। পুৱাৰ প্ৰাচুৰ্যত যদি উঠি ঘূৰি ভাঁহি ফুৰা, নোপোৱাৰ বেদনা এদিন এনেকুৱাকে কান্দিব, কন্দুৱাব, চকু পানী মুচিবলৈ কাপোৰ কম পৰি যাব। কেতিয়াও পাই লৈতো কোনেও হিতাহিত হেৰুৱাব নাপায়। সেইটো এটা মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু এই অনুষ্ঠানটো মই কিয় কৰিছিলোঁ, তেতিয়া মই মাক কৈছিলোঁ মেডিকেলৰ পৰা আহি যে মা ইমান কৰিছ মা, মইতো একোৱেই কৰিব নোৱাৰা হৈ গ'লোঁ, খোজেই কাঢ়িব নোৱাৰা হ'লোঁ। মোৰ ইচ্ছা আছে তহঁতক লৈ কিবা কৰিম মা। বিশ্বাস কৰোঁ, তোমালোককো কৈছোঁ, মই বিশ্বাস কৰোঁ মোৰ মা ঢুকাল 2007 চনত, দেউতা ঢুকাল 98 চনত। মোৰ ককাই ভাই 3জন, পৰিবাৰ 2টা ল'ৰা ছোৱালীৰ সহ মোৰ সংসাৰখন, দাদাহঁতৰো সংসাৰ। এটা সময় আহিল, তোমালোককো কৈছোঁ, প্ৰেম মোৰ জীৱনৰ তোমালোকৰ জীৱনত আহিব, মোৰ জীৱনতো আহিছিল। প্ৰেম এনেকুৱা আছিল যে গাঁওখনত আমাৰ অৱস্থা বেয়া, আৰু গাঁওখনত যি ঘৰৰ অৱস্থা ভাল, তেওঁলোকৰ ছোৱালীজনীয়ে মোৰ ভাল লগা হ'ল। তাতে হৈ গ'ল মোৰ দুৰ্ঘটনা। পঢ়াত আছিলোঁ বেয়া, মাক দেউতাকৰ মানে মোৰ শহুৰ শাহুৰে মোক নিশ্চয় দেখিব নোৱাৰিব, নপঢ়া নুশুনা ল'ৰা এটা। পঢ়াত মানে বৰেই বেয়া আছিলোঁ। যিখিনি পঢ়িছিলোঁ ক'বলৈ এতিয়া আৰু বহুত ডাঙৰ কথা। মই আমাৰ 33টা ME স্কুলত ক্লাছ 5ৰ পৰা 6লৈ পাছ কৰিবলৈ পৰীক্ষা দি আহিছোঁ। মোক বাইদেৱে ঘৰত মৰিয়াই, মই নোৱাৰাৰ কাৰণে, স্কুলত শিক্ষকে মৰিয়াই, তেতিয়া দিনত পৰীক্ষা দিনাও মৰিয়াই ভালকৈ লিখিব নোৱাৰো বুলি। মোৰ মানে মাৰৰ পৰা ৰক্ষা নাছিলে, আৰু মোৰ পঢ়াত ইচ্ছা নাছিলে। 33টা ল'ৰা ছোৱালীৰ ভিতৰত বিশ্বাস কৰা, ইংৰাজী দিনা মই ইমানেই গাধোৱা আছিলোঁ, ইংৰাজী পৰীক্ষাৰ দিনা উত্তৰ কি লিখিম বাদেই দিয়া, প্ৰশ্নখিনিয়েই পঢ়িব নাজানো। গতিকে মই অসমীয়া অকণমান লিখিব পাৰোঁ কাৰণে নাজানো হোৱা আবাহনটো লিখি থৈ আহিছিলোঁ। একেবাৰে সঁচা কথা। এই প্ৰাৰ্থনাটোকে লিখি থৈ গুচি আহিলোঁ, আৰু নিলিখিলেও মই ইয়াত কেলৈ ৰৈ আছোঁ বুলি। সেই প্ৰাৰ্থনাটো লিখি থৈ গুচি আহিলোঁ। ৰিজাল্টৰ দিনালৈ মাৰ খাবলৈ একদম ৰেডি হৈ আছোঁ। তেতিয়া দিনত আকৌ এটা নিয়ম আছিলে, যোনে বেছি নম্বৰ পাইছে সি 1 নম্বৰ, তাৰপিছত 2 নম্বৰ, এনেকুৱা। ৰিজাল্ট দিয়াৰ দিনা ৰাতিপুৱা এপাৰ ঘৰত নাই আৰু, আজি ক'ত মাৰ নাখাম, বাইদেউতো সুখেই নেৰিব, কাৰণ মোৰ পেহী ল'ৰাটোৱে মোৰ লগতে পঢ়ে, সি আকৌ ইংৰাজী জানে। এটা সময়ত পলাই গৈ ME স্কুলখনত চবেই ৰিজাল্ট লৈ গ'ল, আৰু তেতিয়া লিষ্টখন চাইছোঁগৈ। একেবাৰে তলৰ পৰা চাইছোঁ আৰু, ক'ৰবাত যেনে তেনে ঈশ্বৰে নামটো ৰাখিলেই হ'ল আৰু। চাওঁতে 7 নম্বৰত আছে গোবিন্দ বৰদলৈ। মই বোলো হা, এইটো সঁচা কথা নে? আকৌ চাইছোঁ, হয় বাৰে ঘূৰি চাইছোঁ, 7 নম্বৰত আছোঁ। বোলো হে ভগৱান, মই প্ৰাৰ্থনা লিখিব ইংৰাজীত দিনা যদি প্ৰাৰ্থনা লিখি 7 নম্বৰত, মোৰ পিছৰকেইটাই কি লিখিলে? তেতিয়া অকণমান সাহস পালোঁ, বোলো হয় মই পাৰোঁ, অলপ মই ইহঁততকৈ পাৰোঁ। তাৰমানে তেনেকুৱা ধৰণে পঢ়ি যোৱা মানুহটোৱে সেই পঢ়া শুনাখিনিৰ প্ৰতি মোৰ যিটো ভাৱ আছিলে, পঢ়া শুনাৰ প্ৰতি যিটো ধাউতি আছিলে, তাতোতকৈ মোৰ কামৰ প্ৰতি ধাউতি বেছি আছিলে। আৰু মোৰ সৰুকালতে নিজক আৱিষ্কাৰ কৰিছিলোঁ যে ঐ, তই চাকৰি পাব পৰাকৈ পঢ়া মানুহ নহয়, তই কিবা এটা বেলেগ কামেই কৰিব লাগিব। সেইকাৰণে দেউতাই চাইকেল কাম কৰিছিলে, সেইবিলাকো শিকিছিলোঁ।
সেইবিলাক কামৰ মাধ্যমেৰে জীৱনত নিজক আগুৱাই লৈ যাবলৈ যাওঁতে ঘটনা দুৰ্ঘটনাৰ মাজেদি এনেকুৱা হ'ল মাৰি ঘূৰি ফুৰা তাক কোনো কাৰোবাৰ জীয়েকে ভাল পাব, ঘৰৰ অৱস্থাও ভাল, কেলে মাক দেউতাকে সহ্য কৰিব পাৰোঁ, তথাপিতো ময়ো কম নহয়, পিছে পিছে লাগি ফুৰোতে এটা দিন গৈ, বেয়া নাপাবা সঁচা কাৰণে কৈছোঁ, ফুৰোতে এটা সময়ত গৈ মোৰ এক্সিডেণ্ট হ'ল। সেই এক্সিডেণ্ট হোৱাৰ সময়ত তেহঁতৰ ছোৱালীজনীৰ দদায়েকজন বৰ অত্যাচাৰী আছিল, তাইক খুব মাৰিছিল, কিয়নো তাই মোৰ এক্সিডেণ্টত কান্দিছিল, একেখন গাঁৱৰে আছিল। যেতিয়া মাৰিছিল, যেতিয়া মই মেডিকেলত পঢ়ি আছিলোঁ, তেতিয়া তাইক ঘৰৰ পৰিয়ালৰ মানুহে বুজাইছিল, কিন্তু তাই বুজা নাছিল। আৰু তেতিয়াই LP স্কুলত তেওঁ খুব ধুনীয়া গান গাইছিল, গাঁৱলীয়া গায়িকা গান গাইছিল। LP স্কুল এখনত এটা ফাংচন হৈ আছিল, মই মেডিকেলত, তেতিয়া তাই কান্দিছিলে, এতিয়া তোমাক নেদেখোঁ, এতিয়া তোমাৰ মাত নুশুনো, কেনে আছা অ' মোৰ শুন, তোমালৈ মনত পৰে। তেতিয়া সকলোৱে কান্দিলে আৰু সেইদিনাখনেই তাতে ৰাইজে বুজাইছিলে যে সি আৰু জীয়াই থকাৰ আশা নাই। দেউতাকে কৈছিলে তই তাৰ কথা এৰ। তেতিয়া তাই ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে বাবাৰ নামত জীয়াই থকা কেঁচা মাংস এটুকুৰা পালে মই তাতেই বিয়া হ'ম। এটা সময়ত মই মেডিকেলৰ পৰা ঘূৰি আহিলোঁ, মই থকা ঘৰটোত তেওঁ খবৰ ল'বলৈ অহা দেখি মাক দেউতাকে সিদ্ধান্ত কৰিলে ধেমাজি মৰিধলৰ ME টিচাৰ এজনৰ লগত কথা পাতি আছিলে, তেওঁকে কালিলৈ বিয়া দি দিব আৰু ছোৱালীক নকয়। ৰাতি শুই থাকোঁতে মাইকী মানুহৰ কথা আপোনালোকে জানেই, ৰাতি খুৰীয়েকে মৰম কৰি ক'লে আইজনী তোক কাইলৈ সেই মাষ্টৰজনলৈকে দিম, তই দুখ নকৰিবি, তালৈ আশা কৰি নাথাকিবি, তই কালি কিয় খবৰ ল'বলৈ গ'লি। তাইও হ'ব খুইদেউ বুলি ক'লে, খুৰীয়েক টোপনি গ'ল, তাই টোপনি নগ'ল। তাই ৰাতি 2 বজাত আহি মোৰ দাদাহঁতে বিয়া পতাই নাই, আহি আমাৰ ঘৰ ওলাল। আমাৰ ঘৰৰ মানুহেও ভয় খালে, হ'লেও মোৰ ভণ্টি আছিলে, তাইক সামৰি ৰাখিলে, কাৰণ সিহঁতৰ ঘৰৰ মানুহখিনি জঙি খেদি আহিব। গালি শুনিলোঁ, কিন্তু খেদি নাহিল। মই তেতিয়া এটা সগুনৰ দৰে মই গেলা গোন্ধাই থাকোঁ, লোকে দাঙি নি শৌচ পেচাব কৰাই, সেই মুহূৰ্তটোতে তেওঁ মোলৈ গুচি আহিল। গুচি অহাৰ পিছত ইয়াত প্ৰেম আছে, তোমালোকে অকণমান শুনিবা, তোমালোকৰ ভৱিষ্যত আছে। তেওঁ গুচি আহিল। অহাৰ পিছত 5 দিনা সিদ্ধান্ত হ'ল মোক দাঙি পেলাই, মই মানে আগৰ পৰা সুকীয়াকৈ ধুনীয়া ঘৰ এটাত থাকি ভাল পাওঁ, বাঁহৰে ঘৰ, মোক ঠাই ঘৰখনলৈ নি পেলাই বুজালে, এতিয়া কি কৰ, ছোৱালীটো কালি গুচি আহিল। মই কৈছোঁ মই কেনেকৈ কি কৰিম, মই একোৱেই কৰিব নোৱাৰোঁ, লোকে দাঙি নি শৌচ পেচাব কৰাই। তেতিয়া তাই কৈছিল যে যেতিয়ালৈকে সুস্থ নহয় এইখন ঘৰত মই ছোৱালী হৈ থাকিম। সেয়ে মোৰ ভণ্টিৰ লগত প্ৰায় 2টা বছৰ ঘৰখনত ছোৱালী হৈ থাকিল। অলপ যেতিয়া খোজ কাঢ়িবলৈ শিকিছোঁ, তেতিয়া দেউতাই চাকি এগছ জ্বলাই তাইক সেৱা কৰিব দিছে, মইতো আঁঠুকাঢ়ি সেৱা ল'বই নোৱাৰোঁ। সেইদিনা পাই আমাৰ যুগ্ম জীৱন আৰম্ভ। সেই যুগ্ম জীৱন আৰম্ভ হৈ তেওঁ মোৰ লগত জীৱনত মই কৰি যোৱা কামত অহোপুৰুষাৰ্থ কৰি গ'ল। এটা সময়ত তেওঁ এটা চাকৰিও হ'ল, মই লখিমপুৰলৈ ওলাই আহিলোঁ, 2টি সন্তান দেখিলোঁ। এটা সময়ত মোক দাদাহঁতে ভাল কৰি আনিছিল, এটা সময়ত দাদাহঁতৰ কিডনী বেয়া হ'ল, দাদাহঁতৰ কিডনী মই বদলি কৰি আনিলোগৈ, ভালেই চলি আছিলোঁ। 2020 চনত হঠাৎ যেতিয়া লকডাউন আহিল, তেওঁ ক'লে যে মোৰ গাঁৱলৈ যাওঁগৈ, মানে কিবা বন্ধ পালে তেওঁলোক গাঁৱলৈ যায়, মই টাউনতে থাকি যাওঁ। গাঁৱৰ পৰা ক'লে যে মোৰ দাঁত এটা বিষ হৈছে, ইমিডিয়েট আহা বুলি ক'লোঁ। ডাক্তৰে ক'লে বোলে তোমাৰ হাৰ্টৰ প্ৰব্লেম হৈছে। লকডাউনৰ কাৰণে ক'লৈকো নিব পৰা নাই, দাদাহঁতক গৈ বিদেশত কিডনী বদলি কৰিছিলে, এওঁকো বিদেশলৈ নিম। লকডাউন শেষ নোহোৱা হ'ল, বেছি হৈ থাকিলে তেওঁ, কিন্তু তেওঁ খুব গাড়ী চলাই ধুনীয়া ঘূৰি আছিলে। আমি আলোচনা কৰিলোঁ, বোলো এবাৰ গুৱাহাটীতে দেখাওঁ দিয়া। সেইমতেদি মই 22 আগষ্টত গুৱাহাটী গ'লোঁ, তেওঁক মাতি পঠিয়ালোঁ। তেওঁ 24 আগষ্টত তেওঁ নিজে গাড়ী লৈ গ'ল, তাতে গৈ ভৰ্তি কৰিলোঁ। ডাক্তৰে ক'লে হাৰ্টৰ ব্লক আছে, অপাৰেশ্যন কৰিব লাগিব, অপেন চাৰ্জাৰী। মই নিজে জীৱনত 21টা অপাৰেশ্যন কৰিছোঁ, হাৰ্টৰ নহয়, ইনেই দেহাৰ। তেওঁ ভয় নকৰোঁ, সেইকাৰণে ক'লোঁ কৰি দিয়ক। আপোনালোকৰ আশীৰ্বাদত বহুত ডাঙৰ জনা শুনা মানুহো আছিলে, তেওঁলোকো আহিলে, ভালেই কথা, কৰক বুলি ক'লে। এক্সেল কেয়াৰ হস্পিটেলতে 27 আগষ্টত অপাৰেশ্যনত সোমালে। তেওঁ এনেকুৱা ধুনীয়া হৈ আছে যে অপাৰেশ্যনৰ আগেও যদি কওঁ চাবি লোৱা ব'লা ঘৰলৈ যাওঁ, গাড়ী চলাই গুচি আহিব, তেনেকুৱা বিশেষ একো নাই, দাঁত এটাত খালি অকণমান দেখা দিয়ে। ব্লাড লাগে বুলি ক'লে, কটন বিশ্ববিদ্যালয়ত মই আগতে অনুষ্ঠান কৰিছোঁ, তাৰ বহুত ল'ৰাই আহি ব্লাড দিছে, চব
আনন্দ ফূৰ্তি আছিল ২৭ আগষ্টৰ অপাৰেশ্যন হ'ল ২৮ আগষ্টৰ ৰাতিপুৱা ৫ বজাত ওলাই বোলে আমি তেওঁক বচাব নোৱাৰিম তেওঁ বিদায় ল'লে তেওঁ গৈ আজি পেনৰ ওপৰত থাকিলে তেওঁক আমি সকাম শেষ কৰিছিলোঁ দুইটা দাদাৰ ক'ভিড হৈছে এটা দাদাক ডিব্ৰুগড়ত এটা দাদা লখিমপুৰত ৰাখিছোঁ তেওঁ ঢুকোৱাৰ ১৬ দিনৰ পিছতে সৰুটো দাদা ঢুকাই গ'ল সৰুটো দাদা ঢুকোৱাৰ ৬ দিনৰ পিছতে ডাঙৰটো দাদা ঢুকাই গ'ল পৰিয়ালত কোনো নাইকিয়া হৈ গ'ল একদম অকলশৰীয়া হৈ গ'ল হাহাকাৰ দেখি গ'লোঁ খৰি দিবলৈ মানুহ নাই যিখন গাঁৱত আমি বুলি ক'লে খুব আগ্ৰহ কৰে কোনেও টেলিফোন নোথোৱা হৈ গ'ল ক'ভিড হোৱা মানুহ ক'ভিডত মৰা নাছিলে পোষ্ট ক'ভিডত ঢুকাইছিলে শেষত ডাঙৰ দাদা মোৰ দাদা থিয়েটাৰৰ ভাল অভিনেতা আছিলে কৃষ্ণ বৰদলৈ দাদা ঢুকোৱা দিনা নুমল্লেশ্বৰ তাত ঢুকাইছে ৰাতিপুৱা ৫ বজাত আৰু মই এজন গাড়ীৱালাক বন্দবস্ত কৰিছোঁ তেওঁ খৰিখিনি দিব বলিটো লৈ গৈছোঁ শিৱ মন্দিৰত তেওঁক পইচা দিছোঁ চিতাখন সজাইছে দাদাক চিতাত তুলিলে অকলে অকলে চিঞৰি চিঞৰি প্ৰাৰ্থনা গাইছোঁ আৰু মোক আগ্নি কৰিছোঁ এনেকুৱা দিনটো পাৰ হৈ গ'ল আহে তেনেকুৱা দিন তথাপিতো মই ভাবিলোঁ ইম'চন হৈ গৈছোঁ বেয়া নাপাব কিন্তু মই ভাবিলোঁ যে ক্লাছত শিক্ষাগুৰুসকলে সেইজনকে মৰম কৰে যিজনে পঢ়াত চোকা তেওঁ জানে যে তেওঁ স্কুলখনৰ ঘৰখনৰ অঞ্চলটোৰ দেশখনৰ সুনাম অৰ্জন কৰিব সেইকাৰণে তেওঁক ওপৰত বহুত আশা কৰে আৰু শেষত মনত ভাবিলোঁ যে ভগৱানে সেইজনকেই কষ্ট দিয়ে আজি মাতৃসকলকো মই কৈছোঁ পিতৃসকলকো কৈছোঁ যিজন অকলে আছে আপোনালোকে মনত ৰাখিব মই বিশ্বাস কৰোঁ আমাক অকলশৰীয়া সেইজনে কৰিছে যোনে ভগৱানে আমাক ভাল পায় কিয় জানে ফুট নাইকিয়া মানুহ এগৰাকীয়ে যদি আহি আপোনাক ফুট নাইকিয়া মানুহ এগৰাকী নতুনকৈ ফুট নাইকিয়া হৈ আহি কয় যে বাইদেউ এওঁ নাই আপুনি আগতীয়াকৈ বুজিলে তেওঁ হৃদয়ৰ বেদনা কাৰণ আপুনি শিক্ষিত আৰু ফুট থকাগৰাকীক যদি কয় তেতিয়া কি কৰিবি আই তেনেকুৱা হ'ল কিন্তু তেওঁ সেই অনুভৱ ল'ব নোৱাৰিব কাৰণ তেওঁ সিমান শিক্ষিত নহয় মই বুজি গ'লোঁ এইটো দুখত কি এটা সন্তানে যদি দেউতাকক ধমকি দিয়ে যে গতিয়াই মূৰটো ছিঙি দিম বুলি সেই শিক্ষাটো যদি আগতীয়াকৈ মই মোৰ ল'ৰাৰ পৰা পাওঁ সেইজন পিতৃয়ে যেতিয়া ক'বলৈ আহিব যে মোৰ পুত্ৰই বেয়াকৈ কৈছে মই বুজি পাইছোঁ তই বহচোন এনেদিন আহেই ঠিক তেনেদৰে আজি দুখ এটা যদি পাওঁ তেতিয়াহ'লে মই সুখ পাওঁ আৰু যেতিয়াই সুখ পাওঁ তেতিয়াই মোৰ দুখ লাগে সঁচা কথা ৰাজহুৱাকৈ কৈছোঁ কোনোবাই যদি মোক ভাত খাবলৈ নিমন্ত্ৰণ কৰে মোৰ বৰ দুখ লাগে তই মাতিছ আজি কালিলৈ গধূলি মাতিবলৈ মোক কোনো নাই নহয় মোৰ চৰুৱেই নাই এতিয়া বহুত চৰু আছে কিন্তু নিৰ্দিষ্ট সময়ত মোৰ ইমান টাইমত ভাত কেইটামান হয় বুলি মোৰ চৰু নাই গতিকে মোক সেইবিলাক কথাই দুখ দিয়ে কিন্তু কৰি গৈছোঁ এনে অনুষ্ঠানৰ মাধ্যমেৰে পিতৃ মাতৃসকলৰ আশীষ শিৰত লৈ মই মোৰ জীৱন ধন্য কৰিব খুজিছোঁ আৰু তোমালোকক কৈছোঁ মই 100% বিশ্বাস কৰোঁ পিতৃ মাতৃক সেৱা কৰি জীৱনত যি খুজিবা সকলো পাবা পিতৃ মাতৃক অৱজ্ঞা কৰি শিক্ষাগুৰুক অৱজ্ঞা কৰি টকা পইচা বহুত পাব পাৰা জীৱনৰ আচল সুখ কেতিয়াও বিচাৰি নোপোৱা আৰু শুনিছেনে মই ইয়াত আৰু থাকিব নোৱাৰোঁ তুমি জানানে সেই বুঢ়া আৰু সেই বুঢ়ীৰ কাৰণেই তুমি তোমাৰ স্বামীক পালা তোমাৰ স্বামীতকে তেওঁক তুমি ভক্তি বেছি কৰিব লাগিছে আমাৰ সমাজত এটা কথা আছে যে মায়ে দাদাতকৈ মোক বেছি ভাল নাপায় হ'ব পাৰে কিন্তু মই কিয় লক্ষ্য নকৰোঁ যে দাদাৰনো কি এনে গুণ আছে যে মায়ে বেছি ভাল পায় সেই গুণখিনি মই কিয় ল'ব নোৱাৰোঁ তেনেকুৱা চেষ্টা যেতিয়া আমি কৰিম কেতিয়াও মায়ে আমাক একাষৰীয়া কৰিব নোৱাৰে পিতৃ মাতৃৰ কাৰণে আমি বেলেগ হ'বই নোৱাৰোঁ ভগৱানে কৈছে যে আদিগুৰুক তেজা যদি মানে কামৰ বাহানা দি মোৰতো আৰু কি কৰিবি জানোৱেই নহয় মা এওঁৰ স্কুললৈ যাব লাগে ময়ো যাব লাগে তোকনো কোনে চাব মা তই নিজেই বনাই খাবি কথাটো সঁচা দুইজন ব্যস্ত কিয় কেঁচুৱা তুলিছিলে ন সেইটোকো কৈ থৈ নগ'ল কেলে এবছৰীয়াটো
যে আমিতো স্কুল যাব লাগিব, তই কি খাওঁ খাবি। সেইটোলৈ সময় কেনেকৈ ওলাল? মালে আৰু দেউতালৈ নোলায় সময়, কেঁচুৱাটোলৈ কেনেকৈ ওলাল? সেইটোকো ক'ব লাগিছিল আকৌ। আৰু যদি সেইটোকে ক'ব নোৱাৰোঁ, মা দেউতাই কষ্ট নাপাওক বুলি বৃদ্ধাশ্ৰমত থলোঁ, তেতিয়াহ'লে শিশু আশ্ৰমত থৈ আহিবগৈ লাগে যে থাক, এইটো ইয়াতে থাক আৰু উপায় নাই এপায়, আমি চাকৰিটো এৰিব নোৱাৰোঁ তোৰ কাৰণে। এনেকুৱা ভাৱ আমি কেতিয়াবা কৰিছোঁনে? কাৰণ সি মোৰ সন্তান। জানেনে, তোমালোকেও জানিবা, কালিলৈ সৰু শাহুৰক যিটো কৰিবা, তোমাকো বোৱাৰীয়ে সেইটোৱেই কৰিব। তুমি যদি সৰু শাহুৰক পিতৃ মাতৃ বুলি ল'ব পাৰা, কালিলৈ তোমাকো ল'ব। এইখন পৃথিৱীৰ দুখ সুখৰ সকলো ভাগ এইখন পৃথিৱীতে আমি সকলোৱে এৰি যাব লাগিব। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে হেন বিষয়ত মজি আদিগুৰুক তেজা যদি যমে যন্ত্ৰণা দিব জানিবা নিশ্চয়। যমে যন্ত্ৰণা দিব বুলি কৈছে। মা দেউতাক যদি আমি ত্যায্য কৰোঁ, যম ক'ত আছে? যদি যম নাই, ভগৱানেহে কৈছে আছে বুলি। যদি ভগৱানেই নাই, তেতিয়াহ'লে আমি নামঘৰলৈ কিয় গৈছোঁ? হে ভগৱান বুলি কিয় মাতিছোঁ? ভগৱন্তই কৈছে যমে যন্ত্ৰণা দিব। নেপায়, তেনেকুৱা কাম কৰিব নাপায়। আদিগুৰুক তোমালোকে মনত ৰাখা, মা দেউতাক প্ৰথম সেৱা শুশ্ৰূষা কৰা, তাৰপিছত শিক্ষাগুৰুলৈ যোৱা, সকলো গুৰু পাৰ কৰি ভগৱন্তৰ ওচৰলৈ যোৱা। ভগৱন্ত সুখী হৈ যাব, তাত ধূপ নজ্বলালেও হ'ব, কাৰণ তোমালোকে কৰিব লগাখিনি কৰি গৈছা। আজি আমি আৰু এটা মনত ৰাখিবা তোমালোকে, যে আজি যদি ভাবা ঘৰত ফাঁকি মাৰি 500 টকা ল'লোঁ, ঘৰত ফাঁকি মাৰি 500 টকা ল'লোঁ, সেইদিনাই তোমালোকৰ মানসিকতা 2500 টকা তললৈ গুচি যাব। কেতিয়াও ফাঁকি নামাৰিবা, সঁচাটোত জীৱন আগুৱাই নিবলৈ চেষ্টা কৰা, নিশ্চয় সফল হ'বা। আৰু সফলতাৰ মাপকাঠিবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে, কেতিয়াবা মই আজিৰ অনুষ্ঠানটোত মানুহ এজন সফল কেনেকৈ হ'ব পাৰে, মই ইমান দীঘলীয়া হৈ যাব নকওঁ। কোনোবা দিনা তোমালোকৰ লগত আলোচনা কৰিম, বহি আলোচনা কৰিম, সফল কেনেকৈ হ'ব পাৰে। ভাৱেৰে এইখিনি কাম কৰি আহিছোঁ। আৰু ইয়াত মোৰ স্বাৰ্থ বুলিবলৈ ক'বলৈ গ'লে বহুতে কয় ইয়াৰ কিবা স্বাৰ্থ আছে। আজি 34 বছৰ আগতে, প্ৰায় 20-25 বছৰ আগতো বহুতে কৈছিলে ইয়াৰ চাগে কিবা ৰাজনীতিৰ স্বাৰ্থ আছে। এই মাসকল, দেউতাকসকল, সকলোকে মই কৈছোঁ, আপোনালোকে আশীৰ্বাদ কৰকচোন, কাহানিও যাতে আপোনালোকক লৈ মোৰ স্বাৰ্থ নাই। তেনে কামলৈ যাতে মই কাহানিও ভাবিব নালাগে। আপোনালোকৰ পৰা মোক আশীৰ্বাদ সেইটোৱেই লাগে। এটা স্বাৰ্থ, মোৰ ডাঙৰ স্বাৰ্থ এটা আপোনালোকৰ লগত আছে। সেইটোৱেই হ'ল আপোনালোকৰ সেৱা কৰিবলৈ যাওঁতে হাতৰ বুলনিটো যেতিয়া মূৰত পৰে, মই জীৱনৰ সকলো বিচাৰি পাওঁ। আপোনালোকৰ চৰণত সকলো মই বিচাৰি পাওঁ। সিদিনা বৰনামঘৰলৈ যাওঁতে এখেতসকলে কৈছিলে, তেখেতসকলক কৈছোঁ মই নামঘৰলৈ সোমাব নোৱাৰোঁ নহয়। কিয়নো জানেনে, জোতাযোৰ খুলিলে মই ক'তো খোজকাঢ়িব নোৱাৰোঁ। হয়গ্ৰীৱ মন্দিৰ গৈছিলোঁ, নতুন কাপোৰৰ জোতা এযোৰ লৈ বৰ হেঁপাহ আছিল, চোতাললৈকে উঠিম, তাত ষ্টেপটো ওখ। এদিন ৰ'লোঁ, কমিটিও বহিলগৈ। লাষ্টত সিদ্ধান্ত দিলে যে আপুনি নতুন জোতা হ'লেও ওপৰলৈ যাব নোৱাৰিব। মই বোলো তেতিয়াহ'লে খোজকাঢ়িব নোৱাৰে মানুহে, ভগৱন্ত দৰ্শন কৰিব নোৱাৰিব বোলে, সেইটো আপোনাৰ ব্যক্তিগত কথা। এইখিনি ঠাই দিব, আপোনালোকৰ সতি সন্ততি বহুত আছে, সকলোকে মনত ৰখাৰ উপৰি কেতিয়াবা যদি এবাৰ মনত পেলাই দিয়ে যে লখিমপুৰতে আমাৰ আৰু এটা ল'ৰা আছে, সেয়াই মোৰ জীৱনৰ কাৰণে ডাঙৰ সম্পত্তি, তাতকৈ আৰু মোক একো নালাগে। এতিয়া আপোনালোকৰ ওচৰলৈ মই সেৱা অনুষ্ঠান বুলি এভাগী সেৱা আছে, আপোনালোকক কিবা দি মই সন্তুষ্ট কৰিব নোৱাৰোঁ, কিন্তু মোৰ মনৰ এটা হেঁপাহ আপোনালোকৰ পৰা এটা সেৱা ল'ম। অনুষ্ঠানটোৰ নাম সেৱা দিছোঁ, কিন্তু মই আঁঠুলৈ সেৱা কৰিব নোৱাৰোঁ, তাতে ক্ষমা কৰিব আপোনালোকে। বহু কথাৰ মাজতে এতিয়া হ'লেও শেষত এটাই কথা ক'লোঁ সকলোকে, 84 লাখ জীৱৰ ভিতৰত কেৱল মানুহেই শ্ৰেষ্ঠ। সকলো জীৱই ভোকত নমৰে, মানুহৰ কেতিয়াও পেট নভৰে। যদি ভৰিলেহেঁতেন মা দেউতাক এমুঠি অন্ন, এখন বস্ত্ৰৰ কাৰণে ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত আমি নেৰিলোহেঁতেন, তেনে অপকৰ্মৰ কাৰণে যাতে জীৱনত কাহানিও আমি আগ নেবাঢ়োঁ। স্কুলখনৰ পৰা ধৰি ঘৰখনৰ, গাঁওখনৰ প্ৰত্যেকতেই যেন আমি সফল হৈ উঠিব পাৰোঁ, গাঁওখনলৈ, সমাজখনলৈ যাতে ভাল নাম কঢ়িয়াই আনিব পাৰোঁ। আজি এইখন গাঁৱত মই আহি সোমোৱাৰ পিছত গাঁওখনৰ একতাৰ বান্ধন দেখি মই সঁচাই আপ্লুত হৈছোঁ। আজিৰ যুগত এনে বান্ধন থকা গাঁও পাবলৈ নাইকিয়াৰ দৰে হৈছে। এইখন বিদ্যালয়ত আহি প্ৰধানক আহি মই কোৱাৰ লগে লগে তেখেত একমত হৈছিল যে আমি ইয়াত অনুষ্ঠান কৰিব খোজোঁ। আজি নেওগ বাইদেৱে যিমানখিনি
তেখেতে দৌৰি ফুৰা দেখিছোঁ। তেখেতক শলাগ লোৱাৰ মোৰ ভাষা নাই। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী ইমান আন্তৰিকতাৰে অনুষ্ঠান ভাগ লৈছে, ইমান উদাৰ। তেখেতলোকে নিজৰ ফালৰ পৰা যিমানখিনি পাৰিছে কৰিছে। তেখেতলোকৰ শ্ৰীচৰণত সেৱা কৰাৰ বাদে মোৰ কোনো আৰু ৰাস্তা নাই। মই কেতিয়াবা বিষত থাকোঁতে আপোনালোকৰ লগত কথা পাতোঁতে শিক্ষক শিক্ষয়িত্ৰীৰ লগত মই কোনোবা সময়ত ক'তো কথা হৈ গ'লেও আপোনালোকে সকলো ক্ষমাৰ চকুৰে চাব বুলি মই আশা কৰিলোঁ। আৰু এইখিনিকে কৈ সদৌ শেষত এটা আশা কৰিলোঁ, শ্ৰদ্ধাই জ্ঞান দিয়ে, নম্ৰতাই মান দিয়ে, যোগ্যতাই স্থান দিয়ে, আৰু এটাই গীতা যেতিয়া জীৱনত গোটাব পাৰিম তেতিয়া এনেদৰেই সন্মান দিয়ে। প্ৰত্যেকেই যাতে তেনে এজন সন্মানীয় ব্যক্তি আমি হৈ উঠিব পাৰোঁ, তাৰ কাৰণে সদায় অন্তৰত ভাৱ ৰাখিব লাগে। মাহীন ঘৰ নহওক, ঘৰহীন মা নহওক, এই আশাই মই বুকুত বান্ধি লৈ ফুৰোঁ। কাহানিও মা যাতে ৰাস্তাৰ কাষত নাথাকক। মা নদী, মা সাগৰ, মা জগতৰ চাৰিধাম, সকলো মাতৃক মোৰ মৃত পিতৃ মাতৃক শিৰত লৈ সকলো পিতৃ মাতৃক প্ৰণাম।